বঙাইগাঁও জিলাৰ চোৰাগুৰিত দেওবাৰে নিশা এটা ঘৰত কেইজনমান লোকৰ আক্ৰমণ। বঙাইগাঁও জিলাৰ চোৰাগুৰিত দেওবাৰে নিশা এটা ঘৰত কেইজনমান লোকে আক্ৰমণ চলায়। চোৰাগুৰিৰ বাসিন্দা তথা CRPFৰ প্ৰাক্তন জোৱান বিমল চন্দ্ৰ চৰকাৰ নামৰ এক ব্যক্তিৰ ঘৰত চলাই এই আক্ৰমণ। আক্ৰমণকাৰী কেইজনে নিশা বিমল চন্দ্ৰ চৰকাৰৰ ঘৰত উপস্থিত হৈ প্ৰথমতে বিমল চন্দ্ৰ চৰকাৰ ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ আহিব কয় যদিও তেওঁ ওলাই অহা নাই। বিমল চন্দ্ৰ চৰকাৰ বাহিৰত ওলাই নহাৰ বাবে উদণ্ড লোককেইজনে দৰজাত গুৰি মৰাৰ লগতে হাতে হাতে লোহাৰ ৰড দি খিৰিকীৰ প্ৰহাৰ কৰি গ্লাছ ভাঙি পেলোৱাৰ লগতে অশ্লীল ভাষাত গালি দিয়ে বিমল চন্দ্ৰ চৰকাৰক। অভিযোগ মতে সেই নিশা বিমল চন্দ্ৰ চৰকাৰক হত্যা কৰাৰ বাবে আহিছিল এইকেইজন লোকে। বিমল চন্দ্ৰ চৰকাৰে ইতিমধ্যে তিনিজনক চিনাক্ত কৰিছে বুলি জানিব দিয়ে। চিনাক্ত কৰা তিনিজন ক্ৰমে হাৰান চৰকাৰ, ৰঞ্জিত চৰকাৰ, জয়ন্ত বিশ্বাস বুলি উল্লেখ কৰে আৰু বাকী কেইজনক চিনাক্ত কৰিব পৰা নাই বুলি জানিব দিয়ে। এই বিষয়ে সোমবাৰে বঙাইগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে 24 ঘণ্টা অতিক্ৰম কৰি ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। উল্লেখযোগ্য যে দেওবাৰে নিশা আক্ৰমণকাৰী কেইজনে এটা ক'লা ৰঙৰ ফৰ্চুনাৰ গাড়ী লৈ আহিছিল। CCTV ফুটেজত স্পষ্ট দেখা পোৱা গৈছে সেই গাড়ী। সম্পূর্ণ কাজ শিশা খালি একটু আমি যে পাও দেওয়া লাগে দেখে কামাইছি এক সম্পূর্ণ ঘর শিশা কোনো জায়গায় বাদ না এক সাইডে দেখা নিয়েছে সম্পূর্ণ হয়েছে। নমস্কাৰ। যোৱা দেওবাৰৰ দিনা ৰাতি মোটামুটি 9টা, 9:30 মান শুই আছোঁ আমি, টোপনি অহা নাই। এজনে আহি উগ্ৰ ৰূপত মানে মাত দিলে, ঐ বিমল চৰকাৰ উঠ। মই ক'লো যে কাই এনেকৈ মাতে। তে মই উঠিলোঁ, উঠি পেলাই এই খিৰিকীৰ পৰ্দাখন অলপ হেৰি কৰি চালোঁ যে কাই এনেকৈ মাত দিলে। তে চালোঁ যেন 3-4জন ইয়াতে মানে ঘূৰি আছে, হাতত ৰড লৈ, হাতত লোহাৰ ৰড লৈ ঘূৰি আছে। পিছত মই মিছেছক ক'লোঁ এনেনে ঘটনা। তে মিছেছে ক'লে তেনেহ'লে ওলাব নালাগে, তাহলে কিবা চক্ৰান্ত কৰি আহিছে, ওলাব নালাগে। তে মই চুপচাপ ৰ'লোঁ। চুপচাপ যেতিয়া ৰ'লোঁ তাহলে মানে এই অশ্লীল ভাষা যিটো মানে ক'ব নোৱাৰোঁ আৰু কি, সেইবিলাক ভাষাতে মানে গালি পাৰি আছে। তোক মাৰিম, মাৰা কৰিম, তই আজি নহয় লুকাই আছ, কালি তো ৰাস্তাত ওলাবি, তেতিয়া চাম ন, এই ধৰণৰ ভাষা। যত আমি চুপ নীৰৱ হৈ আছোঁ, যেতিয়া একদম মাত নিদিলোঁ আমি, তেতিয়া তাহলে এই অশ্লীল ভাষাত গালি পাৰি এই দৰজাখনত লাঠি আৰম্ভ কৰিল। তথাপি আমি আৱাজ নিদিলোঁ। যেতিয়া আৱাজ নিদিলোঁ এই মোটামুটি ধৰক 2-4 মিনিট বা 5 মিনিট এইখিনি সময়, কিন্তু যেতিয়া আৱাজে নিদিলোঁ তেতিয়া তাহলে এই অশ্লীল ভাষাত গালি দি যাওঁতে এই কোনাৰ যিখন মানে হেৰি খিৰিকী তাতে লাঠি মানে কি সেই লোহাৰ ৰডেদি ইমান ডাঙৰকৈ এটা কোব মাৰিল, এই চিচাবিলাক ভাঙছে, আপোনালোকে চাব পাৰে। চিচাবিলাক ভাঙি থৈ গ'ল। তেতিয়া আমাৰ গাঁৱৰ এটা ল'ৰাই মোক ফোন কৰিল, এই ফলনা দাদা, তই ক'ত আছ? বোলে মই তোৰ শুই আছোঁ, তোৰ ঘৰত দেখোন মালুক সোমাল অমুক গাড়ী লৈ। বোলে তই ক'ত আছা? বোলে মই তোৰ ঘৰত এই ৰাস্তাত। বোলে তেনেহ'লে ওলাই আহ, এইখিনিৰ ভিতৰত কিন্তু এই কামখিনি হ'ল, বোলে তই অলপ ওলাই আহ, মই ওলাই আছোঁ। কয় মইতো আহি আছোঁ। বোলে ঠিক আছে। মই তেতিয়া মিছেছক আৰু ল'ৰাটোক লৈ এই ৰাস্তা পিনে গ'লোঁ। ৰাস্তা যোৱাতে তেতিয়া যেতিয়া এই ল'ৰাটো সেই মোক যে ফোন কৰিছিল, সেই ল'ৰাটো যেতিয়া আহি আছে, তেতিয়া তাহলে গাড়ী লৈ গুচি যায় লাহে লাহে যাই। তাৰপিছত ৰাস্তাটো ওলাব আমি, তাৰপিছত চালোঁ যে সেই গাড়ীখন সেই বিল্ডিঙৰ ভিতৰত সোমাই গ'ল। এই বিষয়ে মই থানাত যোৱাকালি 11টা, 11:30 মানত মানে এজাহাৰ দাখিল কৰিছোঁ।
কিন্তু এতিয়ালৈকে মানে কোনো এই পুলিচে কোনো তদন্ত কৰিব নাহিল। তদন্ত কৰিব নাহিল। এতিয়া সেইকাৰণে মই আৰু এটা কওঁ যে আমি নিৰীহ মানুহ যদি এই তাহলে যদি এই এটা কি ভাষাত কম এই ধৰণে যদি নিৰীহ মানুহৰ ওপৰত যদি এই ধৰণৰ অত্যাচাৰ কৰে তেনেহ'লে আমি নিৰীহ মানুহ কেনেকৈ বসবাস কৰিম। সেইকাৰণে আমি আমাৰ হেমন্ত ছাৰক মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কথাটো জনাম যাতে এইবিলাক চিন্তা ভাৱনা কৰি এই উচিত তদন্ত কৰি যাতে মানে তাহোঁনক যাতে উচিত শাস্তি দিয়ে। সিদিনাখন ৰাতি মোটামুটি অনুমানিক ধৰক 9:30 পৌনে 10টাৰ ভিতৰত ফোন কৰিল দাদাই এনেকা যে ইফালে এনেকা গাড়ী গৈছে। গাড়ী গৈছে, মই ওলাই চালোঁ, ওলাই মানে ফোনত কথা পাতি গৈ আছিলোঁ। দেখা পালোঁ ইফালৰ পৰা এটা বলেৰো আহিল। ইফালৰ পৰা যে গাড়ীটো গৈছে মই দেখা নাই, কিন্তু বলেৰোটো বহুত স্পীডত আহি মাজৰ ৰাস্তা দি গুচি গ'ল আমাৰ মেইন গেটেদি। আৰু পাছফালৰ পৰা 2টা বাইক আহিছে। বাইক আহি মোৰ তাতে আহি গালাগালি কৰি আছিল। মই দুজন ল'ৰাক চিনি পাইছোঁ আৰু 2জন হেলমেট পিন্ধি আছিল। এজন হ'ল আপোনাৰ জয়ন্ত বিশ্বাস, এজন হাৰান চৰকাৰ একো কোৱা নাই, বহি আছিল, কিন্তু জয়ন্ত মোৰ লগত তৰ্কত লিপ্ত হৈছিল। তো মিছেছে মোক টানি লৈ গ'ল ভিতৰত, এইবিলাক লগত কথা পাতি লাভ নাই, মোক তলত ঘৰত লৈ গ'ল। মই গেটটো তালা মাৰি দিলোঁ, পিছত আৰু ওলোৱা নাই। কিন্তু ৰাতিপুৱা দেখা পাওঁ যে এনেকা গ্লাছ ভাঙি আপোনাৰ এখেতৰ ঘৰত মানে এনেকা কৰিছে। তো সিহঁতে গাড়ীটো মানে বহুত যেতিয়াও যে ৰাইডাৰবিলাকৰ ফাট কৰি যে চাউণ্ড কৰে, সেনেকা কৰি গালাগালি কৰি আহ যাহ কৰি আছিল এইফালে 2বাৰমান। এইখিনি